নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই প্ৰাচুৰ্য ছাৰ। সকলোকে স্বাগতম জনাইছোঁ JNV গাইডলৈ। খুব বেছি দিন নাই, মাজত আছে 2 দিন। আজি হ'ল 11 ডিচেম্বৰ। পৰীক্ষালৈ আছে তোমালোকৰ 11 তাৰিখ আজি দিনটো, কালি 12 তাৰিখ, 13 তাৰিখে 13 ডিচেম্বৰ তোমাৰ নৱোদয় বিদ্যালয় JNV এন্ট্ৰেন্স এক্সামটো হ'বলৈ গৈ আছে। খুব বেছি দিন 2 দিন তোমালোকৰ মাজত আছে। 2 দিনত কি কৰিম কি নকৰিম টেনশ্যন হৈ আছা আৰু 2 দিনত কি কৰিলেনো আমি চিটটো পোৱাত অলপ সহায় হ'ব সেইটো বিষয়ে মই আজি 5 মিনিটৰ ভিতৰত তোমালোকক মই জনাব বিচাৰিছোঁ। আৰু অভিভাৱক গাৰ্জেনসকলে যদি চাই আছে আপোনালোকে ভালকৈ শুনক, আৰু ষ্টুডেণ্টেও যদি চাই আছে তোমালোকে শুনা, তোমালোকৰ মা দেউতাকেও শুনোৱা। এই 2 দিনত এতিয়া তোমালোকে কি নোৱাৰো কি নাজানো সেইটো বাদ দি দিয়া। ছাৰ মই অমুক নাজানো তমুক নাজানো ইটো নাজানো ইটো নাজানো, সেইখিনি বাদ দি দিয়া তুমি এতিয়া, বুজিলা? তুমি কি নাজানা সেইটো কথা নহয় তোমাৰ এতিয়া। তুমি এতিয়া কি জানা, তুমি এতিয়া কি পাৰা, তোমাৰ মেইন বস্তু সেইটো। তুমি কি জানা, তুমি কি পাৰা, তুমি সেইখিনি চাব লাগিব তুমি এতিয়া। যিখিনি জানা সেইখিনিৰ পৰা যাতে তোমাৰ 1 নম্বৰো কটা নাযায়, সেইটো তুমি চিন্তা কৰিবা। তোমাৰ 1 নম্বৰো যাতে যিখিনি জানা যিখিনি পাৰা 1 নম্বৰো এটা নম্বৰো 0.25 বা 50 আধা নম্বৰ তোমাৰ কটা নাযায় যাতে, সেইটো চিন্তা কৰা। চাওঁ অমুক নাজানো তমুক নাজানো কৈ থাকিলে নহ'ব। তুমি যিখিনি জানা, এতিয়া তোমাৰ মেথছতে হওক 20টা কুৱেশ্যনৰ ভিতৰত 20টা কুৱেশ্যনৰ ভিতৰত তুমি 3টা কুৱেশ্যন নাজানা, ঠিকে আছে, বাকী 17টাটো শুদ্ধ কৰা তুমি। 5টা নাজানো ছাৰ মই, বাকী 15টা জানো, 15টাটো শুদ্ধ কৰি আহা তুমি। মেণ্টেল এবিলিটি, ইংলিছ বা অসমীয়া যিখিনি তোমালোকৰ আছে এতিয়া লেংগুৱেজৰ, সেইখিনি তুমি শুদ্ধ কৰা। সেইখিনি পূৰা একদম ৰাইট কৰা তুমি। 75 মাৰ্কছ তাৰপৰা উঠোৱা তুমি। তো ইংলিছ তোমাৰ বা অসমীয়া যিখিনি তোমালোকৰ আছে, অ'কে, ইংলিছ বা অসমীয়া যিখিনি তোমালোকৰ আছে 25 নম্বৰ 25 মাৰ্কছ আহিব। খুব ভুল কৰা তোমালোকে। যোৱাবাৰ বহুত কেইজন ষ্টুডেণ্টে আমাৰ অসমীয়া আৰু ইংলিছৰ কাৰণে ছিট পোৱা নাই। বহুত কেইজন ষ্টুডেণ্টে অসমীয়া আৰু ইংলিছৰ কাৰণে ছিট পোৱা নাই তোমালোকে। তো সেইটো বস্তু নহয় তোমালোকৰ, ঠিক আছে? সেইখিনি বস্তুত ভুল কৰিলে তোমালোকৰ নিজৰে লছ। সেইখিনি ঠিক কৰা। তাৰপিছত তোমালোকৰ মেণ্টেল এবিলিটি, মই তোমালোকৰ মেণ্টেল এবিলিটি এটা ভাগ কেনেকৈ কৰিবা কি কৰিবা দেখাই আছোঁ 5 মিনিটৰ ভিডিঅ'। আগতে ইমান দিন ক্লাছো কৰিলা তোমালোকে, হয়নে? সেইখিনি বস্তু ভালকৈ চোৱা, মেণ্টেল এবিলিটিখিনি তোমালোকে। সেই তেনেকৈ বস্তুখিনি কৰা যেনেকৈ তোমালোকক দেখুওৱা গৈছে, যেনেকৈ শিকোৱা গৈছে। তাত তোমালোকে এটাও ভুল নকৰিবা। তাৰপিছত তোমালোকে OMR শ্বীটখন অলপমান প্ৰেক্টিছ কৰা। তাৰপিছত তোমালোকে এইখিনিতো কৰিলাই আৰু নাজানাকৈ বহি নাথাকিবা, জানাখিনি কৰা দেই। বহুত ষ্টুডেণ্টে কিন্তু এটা বাহানা টাইপত হৈ গৈছে, এটা মানে বস্তুখিনি বা পলাই থকা নিচিনাকৈ তোমালোকক মই দেখিছোঁ যে ছাৰ মই অমুকটো নাজানো সিটো নাজানো ইটো নাজানো তেনেকুৱা টাইপত দেখিছোঁ। এতিয়া এই সময় নাই এতিয়া তোমাৰ ইটো নাজানো কৰি থাকাৰ। তুমি এতিয়া কি জানা যি জানা সেইখিনি ভালকৈ কৰা তুমি এতিয়া, বুজিলা? তাৰপিছত জানাখিনি ভালকৈ কৰা, জানাখিনিৰ পৰা যাতে 1 নম্বৰ তোমাৰ কাটা নাযায়, একদম সেইটো কথা ক্লিয়াৰকৈ মনত ৰাখি লোৱা। OMR শ্বীটখন প্ৰেক্টিছ কৰা আৰু যিখিনি সূত্ৰ বা যিখিনি ফৰ্মুলা আছে মেথছত সেইখিনি ক্লিয়াৰ কৰা। তাৰপিছত অসমীয়াত সমাৰ্থক শব্দ, বিপৰীত শব্দ, শব্দ অৰ্থ সেইখিনি ঠিক চোৱা অলপমান। ইংলিছত এণ্টনিম, চিননিম, ৱৰ্ড মিনিং সেইখিনি ভালকৈ চোৱা তোমালোকে। যিখিনি ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়ামৰ কাৰণে পেপাৰ বেলেগ বেলেগ যিহেতু, আৰু যিখিনি তোমালোকৰ নেওতা আছে, টেবুল আছে, 1 পৰা 20লৈকে মাল্টিপ্লিকেশ্যন টেবুল, পূৰণ নেওতা 1 পৰা 20লৈকে সলসলীয়াকৈ মুখস্থ কৰা। কাৰণ পৰীক্ষাত কৈ থাকিলে সময় নাই, বুজিলা? তো সেইকাৰণে এই পূৰণ নেওতাখন ভালকৈ তোমালোকে মুখস্থ কৰা, যাতে 1 নম্বৰো বা এটা প্ৰশ্নত তোমালোকৰ খেলিমেলি নহয় পূৰণ নেওতাখন কৰাত, অ'কে? সেইখিনি কৰা ভালকৈ। আৰু এই 2 দিন ব্ৰেইনটোক অলপ ৰেষ্ট দি আৰামছে বস্তুখিনি কৰা। এনেকুৱা ঢেৰ বহুত ষ্টুডেণ্টে মানে কি কৰিছে তোমালোকক এটা দেখিছোঁ, বহুতে পঢ়িছে ভালকৈ আৰু বহুতে পঢ়া নাই। এইকেইদিন পঢ়িছে কাৰণে একদম বহুত টেনশ্যন হৈ গৈছে, বহুত প্ৰেছাৰ হৈ গৈছে, অমুক নাজানো তমুক নাজানো ইটো নাজানো। আৰু যিখিনি পঢ়ি আছা তোমালোকে, তো তোমালোকৰ সমস্যা মই দেখা নাই। সেইকাৰণে এইকেইটা দিন নাজানো কৈ নাথাকা, যিখিনি জানা সেইখিনিৰ পৰা 1 নম্বৰ নাকাটিব বা 1 নম্বৰ নাকাটা যাতে তোমালোকৰ, সেইটোৱে চিন্তা কৰা। আৰু ধৈৰ্য অবিহনে এটাও বস্তু আমি সফল হ'ব নোৱাৰোঁ। তোমালোকৰ টেষ্টত মই দেখিছোঁ আধা ঘণ্টা 1 ঘণ্টা 40 মিনিটতে টেষ্ট দিয়া হৈ যায়গৈ।
০.৫ ঘণ্টা ৪০ মিনিট ১ ঘণ্টাত শেষ কৰি নিদিবা। তোমালোকে সময় লোৱা ২ ঘণ্টা সময় দিছে যে ২ ঘণ্টা ধুনীয়াকৈ সময় তোমালোকে ভালকৈ ব্যৱহাৰ কৰিব চেষ্টা কৰা। আৰু আমাৰ জেএনভি গাইড চেনেলটোত এইকেইটা দিন যোৱা ১০ দিন ধৰি যিমানখিনি আমি ভিডিঅ' দিছোঁ তোমালোকৰ বাবে, এটা এটা ভিডিঅ' বহুত বেছি মূল্যৱান হয়। সেইকাৰণে এটা এটা ভিডিঅ' ভালকৈ চাবা, যাতে সেই ভিডিঅ'সমূহ তোমালোকৰ বস্তুখিনি চালে পৰীক্ষাত সহায় হয়, সেইটো হিচাপতে আমি দিছোঁ। লাইভ ক্লাছৰ পৰা লৈ, ৰেকৰ্ডিং ক্লাছৰ পৰা লৈ, মেণ্টেল এবিলিটি, অসমীয়া, মেথছৰ পৰা লৈ গোটেইখিনি তোমালোকক দিয়া গৈছে। ভালকৈ চাই, ভালকৈ কৰা, বস্তুখিনি নিশ্চয় ভাল হ'ব, টেনশ্যন ল'ব নালাগে। আৰু পৰীক্ষালৈ মাজত ২ দিন আছে, মনত ৰাখিবা। স্কুল এইকেইদিন পাৰিলে নাযাবা, নিজে পঢ়া ২ দিন আৰু ১৩ তাৰিখে ভালকৈ পৰীক্ষা দিয়া, টেনশ্যন নলৈ পেলাই। টেনশ্যন ল'লে কিন্তু আমি পৰীক্ষা ভাল নহ'ব, পৰীক্ষা আমাৰ ছিটটো নাপাম। আৰু ছিট পাবলৈ হ'লে আমি পৰীক্ষা ভাল কৰিব লাগিব, এটাই উপায়। আৰু ভালকৈ পঢ়া, নিজক সদায় পজিটিভ হৈ থাকা তোমালোকে। পাৰিম, কিয় নোৱাৰিম, পাৰিম, মই হৈ আছে, পাৰিম পাৰিম কৰি থাকা, নিশ্চয় ভাল হ'ব। ধন্যবাদ ছাত্ৰ-ছাত্ৰীসকল, ইমানকেইদিন তোমালোকে পালেও ভালকৈ পঢ়িলা, কষ্ট কৰিলা তোমালোকে বহুতখিনি। আমিও যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা চেষ্টা কৰিলোঁ তোমালোকক দিবলৈ। এইখিনি আছিলে মোৰ ফালৰ পৰা, ধন্যবাদ, ভালকৈ পঢ়িবা দেই। অ'কে ষ্টুডেণ্টছ, থেংক ইউ।